আজি ওলালোঁ ঈদৰ বজাৰ কৰোঁগৈ বুলি। সকলোৱে মিলি ওলাইছোঁ, কিন্তু ৰ'দটো যে ইমান বেছি চোকা, তথাপি ক'তনো ৰ'দে আমাক ৰখাব পাৰিব। আমি গৈ পাই গ'লোঁ মৰিয়নি, আৰু মৰিয়নিত গৈ আমি এখনৰ পাছত এখন দোকান ঘূৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। কাৰণ আমি 4গৰাকী গৈছোঁ আৰু সকলোৰে পচন্দ বেলেগ নহয় জানো। সেইবাবে এজনীৰ পচন্দ হ'লে আনজনীৰ পচন্দ নহয়। সেইবাবে আমি কেইবাখনো দোকান ঘূৰিলোঁ। কিন্তু দোকানবিলাকত কাপোৰ যথেষ্ট ধুনীয়া ধুনীয়া আনি থৈছে, কাৰণ আগন্তুক বিহু আছে, ঈদ আছে, আৰু দোকানবিলাকত সকলো ধৰণৰ কাপোৰে এতিয়া আপোনালোকে পাই যাব। এয়া মোৰ বেটীৰো এটা কাপোৰ পচন্দ হৈছে। সেই পিছফালে দেখিছেনে ড্ৰেছটো? সেইটো ড্ৰেছত এটা বেগ লাগি আছে, আৰু সেই ড্ৰেছটো তাইক লাগে, বাপেকক আমনি কৰি আছে। ড্ৰেছটোৰ কিন্তু তাইৰ চাইজ নাই। আমাৰ বেটীতকৈতো ড্ৰেছটো সৰু, কিন্তু তাইক লাগে সেই বেগটো, আৰু বেগটোত তাই হেনো পইচা ভৰাব। সেইবাবে বাপেকক ইমান আমনি কৰি আছে। বাপেকে বহুত পতাই আছে তাইক, কিন্তু তাই নামানে। বাৰু আমি সেইখন দোকান এৰিলোঁ, এতিয়া বেলেগ এখন দোকানলৈ আহিলোঁ। আৰু বেলেগ এখন দোকান এখন হৈছে মনিকা ষ্ট'ৰ। মই আপোনালোকক দেখুৱাইছিলোঁৱেই। এই দোকানখনত কিন্তু ইমান ধুনীয়া ধুনীয়াকৈ আপোনালোকৰ বস্তু আনি থৈছে, আৰু প্ৰাইচবিলাকো আমাক যথেষ্ট মিলাইও দিলে, বৰ ভাল লাগিলে। আমি সকলোখিনি বজাৰেই ইয়াত কৰিলোঁ। এইখন হৈছে মনিকা ষ্ট'ৰ। আপোনালোকে ওচৰৰ পাজৰত যদি কোনোবা আছে, আপোনালোকে এইখন দোকানত ল'ব পাৰিব, আৰু বৰ ধুনীয়া ধুনীয়া কাপোৰ আনি থৈছে। ইহঁতক ইয়াতে এৰি আমি গৈ পাই গ'লোঁ চেণ্ডেলৰ দোকান। যিহেতু বেটীক এযোৰ চেণ্ডেল কিনি দিবলৈ লাগিছিলে। এতিয়া গৰম দিন আহিলে, আৰু তাই মানে পুৰণাবিলাক নিপিন্ধে, চব বস্তু নতুন লাগে। সেইবাবে জোতাকে পিন্ধি আহিছে, কিন্তু তাইক পুৰণা চেণ্ডেল নিপিন্ধে। এয়া আমি আহি পাই গ'লোঁ আকৌ, আৰু এইখন দোকানত সিহঁতৰ এজনী দুজনীৰ পচন্দ হৈছে, কিন্তু কোনোবা এজনীৰ নিমিলিছে। সেনেধৰণে সিহঁতি বহুত টাইম ইয়াতে যোৱালে। তথাপি ফাইনেলি তেহঁতৰ গুদামৰ পৰা হ'লেও আনি দি সিহঁতৰ মন পচন্দৰ কাপোৰবিলাক সিহঁতে পাই গ'ল। এনেধৰণে আমি তাৰ পৰা কাপোৰ লৈ আমি ওলাই আহিলোঁ, আৰু ওলাই আহি পাই গ'লোঁ এখন মণিহাৰী দোকান, য'ত কাপোৰ লৈছে যেতিয়া তাৰ লগতে মেচিং খাৰু, ব্ৰেচলেট বা কাণফুলি ল'বই লাগিব। তাৰ পাছতে ওলাই আহিলোঁ আমি গাড়ীত। কিন্তু মোৰ ছোৱালীয়ে যে আজি আইচক্ৰীম খাম, ক'ল্ড ড্ৰিংকছ খাম, ইমানেই আমনি কৰিছে। কিন্তু তাইক চকলেট দি তাইক মই যথেষ্ট ঠগি ঘৰলৈ লৈ আহিছোঁ। সৰু ল'ৰা ছোৱালীক পতাবলৈ যে ইমানেই বেছি দিগদাৰ। আৰু এতিয়া আমাৰ ৰাস্তাবোৰ বনাই আছে বহুত ধূলি। সকলোকে সুধিছোঁ যে মনবিলাক পচন্দৰ হ'লনে? সকলোৰে বোলে পচন্দ হ'ল, আৰু সকলোৰে মনবিলাক খুচ। ইমান ভাল লাগিলে আজি। গোটেই দিনটো যদিও ভাগৰ লাগিলে, আজি মনটো কিন্তু বহুত ফূৰ্তি লাগিলে।